গতিকে এনেকুৱা ধৰণৰ সমস্যা মোৰ পৰা আপোনালোকে পাইছে, তাৰ কাৰণে মই দুখিত। 3টা বজাতে উঠিছোঁ, উঠি এইফালে পিছফালে পোৱালি আছে। মই আজি লখিমপুৰ, ধেমাজি পোৱালি পঠাবৰ কাৰণে আহিছোঁ আৰু চিলাপথাৰ, এই 3টা জেগাত মই পোৱালি পঠাম। আৰু মই প্ৰথমে কৈছোঁ, আপোনালোকে কোনেও বেয়া নাপাব, মই কিছু বুকিং হৈ আছে পোৱালি। এই মাহততো বুকিং কমপ্লিট লোৱা নাই, কাৰণ আমাৰ বুকিং ফুলফিল হৈ আছে। যোৱা মাহতে কেইজনমানে বুকিং কৰি থৈছে, তেখেতসকলক মই পোৱালি এতিয়ালৈকে ক্লিয়াৰকৈ দিব পৰা নাই। কথাটো হ'ল কি, চাওক, আপোনালোকে মুঠে বেয়া নাপাব, পোৱালি আমি ডেলিভাৰী কৰি আছোঁ, গালি খপনি মুঠে নিদিব, নিজৰ বুলি ভাবি সদায় ভাল ধৰণে ক'ব আৰু, কাৰণ ভুলটো হৈছে মোৰে, কাৰণ মই আপোনালোকক পোৱালিখিনি দিব পৰা নাই সময়মতে। মাহেকৰ যিটো পোৱালি, সেইটো হিচাপত আমি মাহেকৰ বুকিংটো লওঁ, কিন্তু এইবাৰ কি হৈ গ'ল, আপোনাৰ আমাৰ এটা বেষ্টৰ পোৱালি মেচিনৰ অলপ হিউমিডিটিৰ প্ৰব্লেম হোৱাৰ কাৰণে, য'ত আমাৰ 1000 পোৱালি ওলাব লাগিছিল, ত'ত জাষ্ট 250-300 পোৱালি ওলাইছে। গতিকে সেই বেচটো আমাৰ মিছ হৈ যোৱাৰ কাৰণে, মানে মেচিনৰ কথা, কেতিয়াবা আপোনাৰ পাৰ্টছৰ কিছু প্ৰব্লেম হৈ যায়, হৈ যোৱাৰ লগে লগে তেনেকুৱা ধৰণৰ আমাৰ ঘটনাটো ঘটে। মই নতুন বহুত পালকক মানে অৰ্ডাৰ ল'ব পৰা নাই, কাৰণটো হ'ল কি, চাওক, আমাৰ এজন পালকে 500, 600, 700 এনেধৰণে 1000লৈকে পোৱালি বুকিং কৰিছে। গতিকে সেইকাৰণে আমি বহুত বেছি পালকক মানে পোৱালিটো দিব নোৱাৰা হৈছোঁ। আমি প্ৰডাকশ্যনৰ বঢ়োৱাৰ এটা ব্যৱস্থা কৰি আছোঁ। এতিয়া নিশ্চয় A গ্ৰেডৰ পোৱালি আপোনালোকলৈ সকলোকে ছাপ্লাই কৰাৰ যাতে সুবিধাকণ হ'ব বুলি মই ভাবিছোঁ। আৰু এতিয়ালৈকে চাওক, আমি গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা যিকেইখন ডিষ্ট্ৰিক্টত আমাৰ গাড়ীৰ সুবিধাটো আছে, যেনে লখিমপুৰ, জোনাই, ডিব্ৰুগড়, এইফালে ডিমাপুৰ, নগাঁও, তেজপুৰ, এইটো ছাইড আমাৰ মৰিয়নি, তাৰপিছত আপোনাৰ এইখিনি জেগাত, গতিকে সেই তাৰ বাটত যিমানখিনি গাড়ীৰ মানে জেগা আছে, সেই জেগাখিনিত আমি অলৰেডি পোৱালিটো পঠাব পাৰোঁ। এতিয়া ৰিচেণ্টলি মই লখিমপুৰতো এজন পালকক 500 পোৱালি মই দিছোঁ। সিদিনাখন এটা মই পোৱালি পঠাইছোঁ ঢেকীয়াজুলি, একেবাৰে 500 পোৱালি লৈছে মোৰ পৰা। ঢেকীয়াজুলিলৈকেতো কোনো গাড়ী ব্যৱস্থা নাই, চব একেবাৰে মিছন চাৰিআলিৰ পৰা আহি মোৰ পৰা পোৱালিটো ৰিচিভ কৰিছে। গতিকে তেনেকৈও কিছুমান পালকে কৰি আছে। তিনিচুকীয়াও মই পোৱালি পঠাইছোঁ, নপঠা নহয়। তিনিচুকীয়াৰ পোৱালিটো তেখেতে ডিব্ৰুগড়ৰ পৰা আহি ৰিচিভ কৰিছে। এনেধৰণে পালকৰ লগত কিছু কাম কৰি আছোঁ আৰু তেখেতকো অকণমান সহায় কৰি আছোঁ A গ্ৰেডৰ পোৱালি মানে দিয়াত মানে। গতিকে আপোনালোকে কোনেও বেয়া নাপাব, সকলোৱে পোৱালি পাব। আৰু আজি যে মই পোৱালি ডেলিভাৰী কৰিবলৈ আহিছোঁ, এইকেইজন পালকৰ পৰা ফিডবেক ল'ম যে তেখেতসকলে পোৱালিটো ভালে পাইছেনে নাই। আপোনালোকক ফিডবেক দেখাম। আৰু বলক, এতিয়া গাড়ীত উঠাই আছোঁ, আপোনালোকক অকণমান কিছু পৰিৱেশ তাৰো দেখাই আছোঁ। এই দুটা পঠাইছোঁ ধেমাজি, আৰু এই দুটা লখিমপুৰ, আৰু এইটো লখিমপুৰ। এই 3টা এজনক পঠাইছোঁ আৰু এইটো এজনক পঠাইছোঁ। এয়া বীৰেন গগৈদাই দেখিছে ধানৰ পৰা ছাপ্লাই কৰি আছে। ইপিনে ক'ত যাব? শদিয়া যাব, হয়। আচ্ছা, পুৰা ভিডিঅ' আচলতে মই বীৰেন্দাৰ যিটো বনাই থকা হৈছে, এয়া উন্নত মানৰ ধানৰ বীজ, ৰঞ্জিত আৰু ৰঞ্জিত চাবুৱান ধানৰ বীজ অলৰেডি যিটো বীৰেন্দাই পেকেটিং কৰি থাকে, এইটো পেকেট 6 কেজি পেকেট। এইখিনি অলৰেডি ডিব্ৰুগড়, এইটো পানী চুকোৱা যাব, যোৱাটাৰ এইটো পানী চুকোৱা যাব। আচ্ছা, এইটো চাওক, আপোনাক 1, 2, 3, 4, 5, 6, 7, 8টা কেছ পঠাইছোঁ দেই। ইয়াত 500 পোৱালি হৈছে। দাদা, আপোনাৰ হেৰি নহয়, এই মোক অকণমান ফিডবেক এটা লাগে। আজি যে পোৱালিখিনি মই আপোনালৈ পঠালোঁ, তো তাৰ কেনেকুৱা পাইছে ৰিজাল্টটো, অকণ পোৱালিখিনি কেনেকুৱা পাইছে? টপ কোৱালিটি 1 নম্বৰ পোৱালি পঠাইছে। হয়, ধুনীয়া পাইছোঁ পোৱালিখিনি। মই বহুত সৰুৰ পৰা কাম কৰিলে মই এনেকুৱা পোৱালি এইবাৰ প্ৰথম পাইছোঁ। মানে এইবাৰ পোৱালি, এনেকুৱা ধৰণৰ পোৱালি আপুনি প্ৰথম পাইছে? জীৱনত প্ৰথম পাইছোঁ। মই তাকে কৈছোঁ, মানে লগৰ এজনক আহি কৈছোঁ, হয়, পোৱালি মই বহুত জেগাৰ পৰা বহুত তাকে আনিছোঁ, গৈ আনিছোঁগৈ মই, কিন্তু এনেকুৱা পোৱালি কিবা প্ৰথম পাইছোঁ। আপুনি কেনেকৈ ক'ৰ পৰা কালেকশ্যন কৰিছে নাজানো, কিন্তু পোৱালিখিনি মই বহুত ভাল পাইছোঁ। মানে মৰ্টেলিটি কিবা হৈছে নি দাদা? মৰ্টেলিটি কিছু নাই।
মানে মই চক যিটো চাইজটো বহুত ধুনীয়া চাইজ ষ্ট্ৰং মানে বহুত ষ্ট্ৰং হয় চাইজটো আপোনাৰ ঠিক আছে কিছুমান মানে বহুত সৰু সৰু হৈ আছে হয় একদম এক চাইজৰ আছে কোৱালিটি সেইকাৰণে ভাল আচ্ছা বৰ্তমান এইখিনিয়ে দেখিছো মানে আপোনাৰ এনে ফাৰ্ম কৰা আপোনাৰ যদি অকমান এড্ৰেছটো আৰু নামটো যদি মোক কৈ দিয়ে ধুনীয়াকে মোৰ এড্ৰেছটো আপোনাৰ লখিমপুৰ নাওবৈচা বুলি কয় হয় লখিমপুৰ নাওবৈচা নামটো এনে বদন শইকীয়া হয় আৰু আপুনি এনে ফাৰ্মিঙৰ লগত কিমান দিনৰ পৰা জড়িত মই আজি 18-20 বছৰ হ'ল তো 18-20 বছৰত আপুনি মানে মোৰ কোৱালিটিটো আটাইতকৈ বেষ্ট পাইছে আপোনাৰ কোৱালিটিটো বেষ্ট পাইছো মানে মই যিমান জেগাৰ পৰা আনিছো আজিলৈকে হয় কোৱালিটি মই বহুত জেগাৰ পৰা পোৱা মই নিজে গৈও বহুত দূৰৰ পৰা আনিছোগে কিন্তু মই এনেকুৱা কোৱালিটি এইবাৰ প্ৰথম পাইছো বহুত ধুনীয়া কোৱালিটি মই ভাবিছো আপুনি নিজে নিজৰ ঘৰৰ মুৰ্গী হয়তো চাগে ডিম উমনি দি পোৱালি জগাই দিয়ে নেকি তো সেইটোৱে আমি আচলতে সেই বস্তুটো কোৱালিটি এটা মেইনটেইন কৰি আছোঁ কাৰণে ধৰি লওক আজি তাৰিখলৈকে এনেধৰণে ছাপ্লাই কৰিব পাৰিছোঁ বা আপুনি যে ইমান সময় বুকিং কৰাৰ পাছত যে ৰ'ব লগা হৈছে তাৰ কাৰণটো আপুনি চাগে নিশ্চয় বুজি পাইছে কোৱালিটি দেখি পায় মই বুজি পাইছো হয় কাৰণ আপোনাক বস্তুটো ভাল থাকিলে চাগে ইমান দেৰি ৰ'বলগীয়া হৈছে কাৰণ কেলে লোকেল মই এতিয়া আমাৰ ঘৰতে জগা লোকেল পোৱালি কালি দুটা নে তিনিটা ওলাইছে মানে মই সিহঁতৰ লগত দিছো এইকেইটা পোৱালিতকে আপোনাৰ মানে গ্ৰোথটো ডাঙৰ একবাৰ এজন কাষ্টমাৰে আমাৰ পৰা পোৱালি লোৱাৰ পাছত তো ছেকেণ্ড মানে আকৌ ৰিপিট মানে আমাকে বুকিং কৰি পেলাই বহুত সময় ৱেইট কৰি আছে এনেকুৱা হৈছে মইতো ভাবিয়ে ললো মইতো বেলেগে দৰকাৰ হ'লে মই নিজে ঘৰৰ পৰা গৈয়ে নিমগে কিন্তু মই পোৱালিখিনি মই বহুত ভাল পাইছো আচ্ছা ঠিক আছে বাকীখিনি আপুনি মানে খুব ধুনীয়াকৈ মেইনটেইন কৰক আৰু মই গ্ৰান্টি দিছোঁ যদি আপুনি ভালকৈ মেনেজমেণ্ট কৰে এটাও মৰ্টেলিটি নহয় এয়া হ'ল আমাৰ লখিমপুৰ আৰু এতিয়া চব সময় বাজিছে 8:07 হৈছে মই ৰাতিপুৱাই পোৱালি পঠোৱা তেখেতসকলে 1-1:30 বজাত পোৱালি অলৰেডি লখিমপুৰত পাই গৈছে ফিডবেকখিনি মই লখিমপুৰজনৰ শুনালোঁ এতিয়া মই ধেমাজি পোৱালি পঠাইছোঁ তেখেতকো মই একবাৰ আপোনালোকক কল কৰি পেলাই শুনাইছোঁ দাদা নমস্কাৰ এই হেৰি নহয় আপুনি যে পোৱালিটো পালে মানে মোক অকণমান ফিডবেক এটা দৰকাৰ হৈছিলে আপোনাৰ অকণমান মোক এড্ৰেছটো খুব ধুনীয়াকৈ কওক ধেমাজি কি কৈছে আচ্ছা তো আপুনি যে পোৱালিটো মোৰ পৰা ল'লে তো পোৱালিটো পোৱাততো একো অসুবিধা হোৱা নাই চাগে একো অসুবিধা হোৱা নাই আৰু পোৱালিটো যেনেকৈ ভিডিঅ' কৰি পঠাইছে মই এনেকৈ পাইছোঁ হয় পোৱালিটো কিবা মৰ্টেলিটি হৈছে নেকি নাই আৰু চব তাৰমানে উচ্চ হৈ আছে হয় তো পোৱালিটো আপুনি কেনেকুৱা পাইছে পোৱালিটো আপোনাৰ পচন্দ হৈছে নাই একদম মই পচন্দ হয় ঘৰৰ মানুহক কৈছে ইমান ধুনীয়া লোকেল পোৱালি ক'ত পায় বুলি সুধিছেগৈ আৰু আচ্ছা তো বিশ্বাস হোৱা নাই ইহঁতে তাৰমানে এই আমাৰ ধেমাজি য'ত নেকি এই দানা চানা বিক্ৰী কৰি দোকানবিলাক তাৰমানে লোকেল মুৰ্গী পায় নহয় হয় এইবিলাক সোণালী লোকেল মুৰ্গী বুলি সোণালীপুৰ দিয়ে আচ্ছা সেইটো কাৰণে তাৰমানে আপোনাৰ পৰা যিটো অৰ্ডাৰ কৰিছোঁ সেইটো মই কৈ দিছোঁ ঘৰতে তাৰপিছত সিহঁতে বহুত ভাল পাইছে আৰু ভাল পাইছে ন আপুনি মানে খুচ পোৱালিখিনি পাই আপুনি খুচ একদম ঠিক আছে ভালকৈ কৰক গ্ৰান্টি দিছোঁ আপুনি যদি ভাল মেনেজমেণ্ট কৰে এটাও পোৱালি তাতে মৰ্টেলিটি নহয় মানে হ'ল আপোনাৰ ভিডিঅ' বহুতবাৰ মই চাই থাকোঁ হয় সেইকাৰণে আপোনাৰ বিশ্বাস কৰে আৰু আপুনিও ইমান যে মোক ফাৰ্ষ্ট টাইম মই অৰ্ডাৰ কৰি আপুনিও বিশ্বাস কৰি ইমান যে তাৰ পৰা পঠিয়াই দিছে হয় সেইটো মোৰ বহুত হেপী আৰু ঠিক আছে মই এইটো এতিয়া ফাৰ্ষ্ট টাইম মই লোকেল মুৰ্গী পুহিছোঁ হয় আৰু তাৰমানে মই কণ্টিনিউ কৰিব বিচাৰিছোঁ যে 1 মান্থ কণ্টিনিউ তাৰমানে আৰু ছেকেণ্ড মান্থত আৰু আপোনাৰ পৰা পোৱালি অৰ্ডাৰ কৰিছোঁ ঠিক আছে দিয়ক ধন্যবাদ থাকিল ভাল ধৰণে কৰক ছাকচেছ হওক তাৰে কামনা কৰিছোঁ নমস্কাৰ মোৰ নাম শ্ৰী মনোজ দলে হয় মোৰ ঘৰ শিলাপতাৰ আচ্ছা তো আপুনি পোৱালিটো যে মোৰ পৰা লৈছে কিবা অসুবিধা পাইছে নেকি খুব ধুনীয়াকৈ পাইছেগৈ নে পোৱালিখিনি পোৱালিখিনি ভালেই পাইছে গৰমৰ কাৰণে অলপ হেৰি হৈ আহিছিলে কিন্তু হয় মানে আপুনি কিমান সময়ত পাইছে এটা প্ৰায় 1:30 বজাত পাই গৈছে ন 1:30 বজাত আচ্ছা আৰু হেৰি নহয় পোৱালিখিনি মৰ্টেলিটি হৈছে নেকি বাৰু মৰ্টেলিটি আপোনাৰ হেৰি গৰম বেছি হোৱাৰ কাৰণে চিন্তা হ'ল
মানে 3টা হ'ল আচ্ছা 500 পোৱালি পঠাইছোঁ যিহেতু আৰু গাড়ীখনো অকণমান দেৰিকৈ গৈ আছে গোলাঘাটৰ পৰা গতিকে 500 পোৱালি 3টাটো এটা নৰ্মেলি আৰু ধৰি লওক আৰু এনে পোৱালিখিনি বাকীখিনি চব ঠিক আছে বাকীখিনিতো বৰ্তমানলৈকে ঠিকে আছে আচ্ছা গতিকে আমাৰ পোৱাত একোতো অসুবিধা হোৱা নাই আপোনাৰ নাই নাই তেনেকৈ মানে আপুনি আগৰ পৰা ফাৰ্মিং কৰি আছে নে নে এইবাৰ প্ৰথম কৰিছে প্ৰথম মানে এই 26 চনৰ জানুৱাৰীৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু হয় নিজৰ হেৰি লোকেল কুকুৰাৰ পৰা আচ্ছা তো এই আপুনি আৰু বেলেগৰ পৰা পোৱালি লৈছিলে নেকি নে মোৰ পৰাই প্ৰথম লৈছে পোৱালি আগত লৈছোঁ তো আপুনি পোৱালি কোৱালিটিটো কেনেকুৱা পাইছে বেলেগৰ লগত বেলেগৰ লগতো অলপ খেলি মেলি পোৱাৰ কাৰণে আপোনাৰ পৰা হেৰি কৰিলোঁ নাই সেই আগৰ যিখিনি পোৱালি লৈছিলে আগৰ পোৱালিখিনিৰ লগত মই পঠোৱা পোৱালিখিনি কিবা পাৰ্থক্য পাইছে নাই অলপ হেৰি আছে হেল্ডি আছে পোৱালিখিনি হয় হেল্ডি আছে যথেষ্ট হেল্ডি আছে পোৱালিখিনি আচ্ছা মানে পোৱালিখিনি পাই আপোনাৰ খুচ হয় হয় আৰু আপোনালোকে যিসকলে হোৱাটছএপত হওক বা ফোনত মানে ফোন কৰি আছে তেখেতসকলে হয়তো আপোনালোকে মোক ৰিপ্লাই নাপাব পাৰে বা ফোন মানে ৰিচিভ নহ'ব পাৰে কথাটো হ'ল কি চাওক এইটোৱে এটাই ফোন আগতে মোৰ 2টা ফোন আছিলে এটা ফোন আপোনালোকে ফোন কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ কিন্তু এতিয়া মোৰ এটা ফোনেই হ'ল এই ফোনটোত মই ভিডিঅ' কৰিব লগা হয় কাৰোবাৰ লগত কথাও পাতিব লগা হয় এডিটিঙো কৰিব লগা হয় আপলোডো কৰিব লগা হয় এতিয়া ৰিচেণ্টলি মই এটা ফেচবুকত ইউটিউবত মই এটা ভিডিঅ' আপলোড কৰিছোঁ যথেষ্টখিনি সময় দৰকাৰ হৈছে তাৰ কাৰণে ইয়াতে অফ কৰি পেলাই ৰাখিব লগা হৈছে গতিকে এনেকুৱা ধৰণৰ সমস্যা মোৰ পৰা আপোনালোকে পাইছে তাৰ কাৰণে মই দুখিত গোটেইখিনি ছিষ্টেমেটিক কৰিব পৰা নাই কাৰণ মেনেজমেণ্টৰ কিছু অভাৱ কাৰণ নিজে আমি যথেষ্টখিনি কাম নিজে দৌৰি পেলাই কৰিব লগা হয় তাৰ মাজত যেনেকৈ পাৰিছোঁ চেষ্টা কৰিছোঁ নিজৰ অৰ্ডাৰখিনি বা আপোনালোকক সুখী কৰিবৰ কাৰণে গতিকে আজিৰ ভিডিঅ'টো ইমানেই যদি কোনোবাই মোৰ পৰা ৰেছপন্স পোৱা নাই বেয়া নাপাব নিজৰ বুলি ভাবি পেলাই ক্ষমা কৰি দিব আৰু এইখিনিয়ে কথা আৰু ভিডিঅ'টো যদি ভাল লাগিলে বন্ধুবৰ্গৰ মাজত আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ধন্যবাদ